নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পইভা মহন্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কেন্দ্ৰৰ অনুমোদন কেবিনেট বৈঠকত অনুমোদন নতুন শিক্ষা নীতিত মানৱ সম্পদ বিভাগ হ'ব শিক্ষা মন্ত্ৰালয় উচ্চ শিক্ষাত হ'ব ব্যাপক সালসলনি ৩৪ বছৰৰ পাছত শিক্ষা ব্যৱস্থাতে আমূল পৰিৱৰ্তন গঠন হ'ব কেন্দ্ৰীয় শৈক্ষিক বোৰ্ড কেন্দ্ৰীয় বোৰ্ডে তদাৰক কৰিব ৰাজ্যসমূহৰ শিক্ষা ব্যৱস্থা নতুন শিক্ষা নীতিৰ মূল লক্ষ্য শিক্ষা সংস্কাৰ আৰু সামগ্ৰিক উন্নয়ন সকলোৰে বাবে গুণগত হ'ব সাৰ্বজনিক শিক্ষা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰা হ'ব বহুভাষিক 21 শতিকাৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশ কলা ক্ৰিয়া আৰু পৰিৱেশ বিষয়ক সুসংবদ্ধ পাঠ্যক্ৰম প্ৰস্তুত কৰা হ'ব আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া খবৰ আমি জনাইছো নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেন্দ্ৰৰ অনুমোদন কেবিনেট বৈঠকত অনুমোদন নতুন শিক্ষা নীতিত মানৱ সম্পদ বিভাগ হ'ব শিক্ষা মন্ত্ৰালয় উচ্চ শিক্ষাত ব্যাপক সালসলনি হ'ব ৩৪ বছৰৰ পাছত শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন গঠন হ'ব কেন্দ্ৰীয় শৈক্ষিক বোৰ্ড কেন্দ্ৰীয় বোৰ্ডে তদাৰক কৰিব ৰাজ্যসমূহৰ শিক্ষা ব্যৱস্থা নতুন শিক্ষা নীতিৰ মূল লক্ষ্য শিক্ষাৰ সংস্কাৰ আৰু সামগ্ৰিক উন্নয়ন সকলোৰে বাবে গুণগত সাৰ্বজনিক শিক্ষা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰা বহুভাষিক 21 শতিকাৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশ কৰা কলা ক্ৰিয়া আৰু পৰিৱেশ বিষয়ক সুসংবদ্ধ পাঠ্যক্ৰম প্ৰস্তুত কৰা হ'ব আৰু আজিৰ দিনটো অনেক গুৰুত্বপূৰ্ণ খবৰ কিয়া হৈছে ভাৰতীয় বায়ুসেনাত বিৰল সংযোজন আজিৰ পৰা বায়ুসেনাত সংযোজন হ'ল বিধ্বংসী ৰাফেল যুদ্ধ বিমান আন দেশৰ 600 কিলোমিটাৰ ভিতৰলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ৰাফেলে নিশ্চিত কৰিব শত্ৰু শিবিৰ দেশৰ প্ৰতিৰক্ষাৰ বাবে ঐতিহাসিক মুহূৰ্ত ভাৰতীয় বায়ুসেনাত সংযোজন অত্যাধুনিক ৰাফেল যুদ্ধ বিমান আকাশ মাৰ্গেৰে ৭,০০০ কিলোমিটাৰ অতিক্ৰমী ভাৰতত উপস্থিত ৫খন ৰাফেল যুদ্ধ বিমান হাৰিয়ানাৰ আম্বালাৰ বায়ুসেনা ঘাটিত অৱতৰণ ৰাফেল যুদ্ধ বিমানৰ ভাৰতৰ আকাশ মাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে দুখন সুখয় 30 বিমানে স্বাগতম জনায় ৰাফেল যুদ্ধ বিমান কেইখনক দুখন সুখয় 30 বিমানৰ সুৰক্ষা বেষ্টনীৰ মাজত আম্বালাৰ বায়ুসেনা ঘাটিত অৱতৰণ ৰাফেল যুদ্ধ বিমানৰ আম্বালাত ৰাফেলক স্বাগতম জনায় বায়ুসেনা প্ৰধানে দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক ৰাফেল যুদ্ধ বিমানৰ সংযোজনে বিশ্বৰ অন্যতম শক্তিশালী বায়ুসেনা ৰূপে প্ৰতিষ্ঠিত কৰিলে ভাৰতীয় বায়ুসেনা ভাৰত চীনৰ উত্তেজনাৰ মাজতে ৰাফেলৰ সংযোজনে মনোবল বৃদ্ধি কৰিছে ভাৰতীয় সেনাবাহিনীৰ সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল এই 5খন ৰাফেল যুদ্ধ বিমানে ভাৰতলৈ অহাৰ সময়ত আৰবৰ আল হাফৰা বিমান ঘাটিত অৱতৰণ কৰে ৰাফেল যুদ্ধ বিমানে বুধবাৰে দিনৰ 11 বজাত আৰবৰ আল হাফৰা বিমান ঘাটিৰ পৰা ভাৰতলৈ বুলি উৰা মৰা যুদ্ধ বিমান কেইখনে প্ৰায় 3:15 মিনিটত অৱতৰণ কৰে আম্বালাত 5খন অত্যাধুনিক ৰাফেল যুদ্ধ বিমানে ভাৰত মহাসাগৰৰ আকাশ মাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে ভাৰত মহাসাগৰলৈ স্বাগতম বুলি অডিঅ' মেছেজ প্ৰদান কৰে নৌসেনাৰ যুদ্ধ জাহাজে আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে স্বাগতম জনায় ৰাফেল যুদ্ধ বিমান কেইখনক গৃহমন্ত্ৰী অমিত শ্বাহে ৰাফেল অৱতৰণৰ দিনটোক এটা ঐতিহাসিক দিন আখ্যা দিয়ে ফ্ৰান্সৰ ডাছল্ট এভিয়েশ্যনে নিৰ্মাণ কৰিছে এই অত্যাধুনিক ৰাফেল যুদ্ধ বিমান চীনৰ আটাইতকৈ শক্তিশালী যুদ্ধ বিমান J-20তকৈ অধিক শক্তিশালী ৰাফেল J-20ক অনায়াসে প্ৰতিহত কৰিব পাৰিব ভাৰতৰ ৰাফেল যুদ্ধ বিমানে আণৱিক সমৰাস্ত্ৰৰে সজ্জিত ৰাফেল বিমানে আকাশ মাৰ্গত যুদ্ধৰ লগতে আকাশৰ পৰা ভূমিলৈও আণৱিক অস্ত্ৰ নিক্ষেপ কৰিব পাৰে উল্লেখযোগ্য যে প্ৰথমখন ৰাফেল যুদ্ধ বিমান বিগত বছৰৰ অক্টোবৰ মাহত ভাৰতলৈ অনা হৈছিল 2021ৰ ভিতৰত 36খন ৰাফেল বিমান পাবহি ভাৰতত এই ৰাফেল যুদ্ধ বিমান কেইখনত কেতবোৰ ন ইজৰাইলী প্ৰযুক্তিৰ সংযোজনেৰে অধিক শক্তিশালী কৰি তোলা হ'ব 36খন ৰাফেলৰ সংযোজনে অপ্ৰতিৰোধ্য কৰি তুলিব ভাৰতীয় বায়ুসেনাক এটা কথা ঠিক যে অত্যাধুনিক ৰাফেলৰ সংযোজনে বুকু কপাইছে চীন পাকিস্তানৰ দৰে ভাৰতৰ কপটীয়া প্ৰতিবেশী ৰাষ্ট্ৰৰ নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু দিনটোৰ শিৰোনামত এবাৰ প্ৰসংগ কৰোনা ৰাজ্যত দৈনিক ভয়ংকৰ হাৰত বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰে সৰ্বাধিক 1371 জন কৰোনাত আক্ৰান্ত হৈছে 34947 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত 295 কামৰূপত 221 জন আক্ৰান্ত হৈছে কৰোনা বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত 34947 জনলৈ বৃদ্ধি আক্ৰান্ত গুৱাহাটীত কৰোনাত শেহতীয়াকৈ আক্ৰান্ত 295 জন অসমত এতিয়ালৈ 88 জন আক্ৰান্তৰ মৃত্যু ভৈয়ামৰ লগতে পাহাৰীয়া জিলা কেইখনতো ব্যাপক হাৰত সংক্ৰমিত হৈছে কৰোনা কাৰ্বি পাহাৰত একেদিনাই আক্ৰান্ত 36 জন আক্ৰান্তৰ মাজত চিকিৎসাকৰ্মী আৰু আৰক্ষী তথা ৰেল কলনীৰ বাসিন্দা আক্ৰান্তৰ তালিকাত ডিফু মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাক্তৰ পৰিমিতা ৰয় আৰু ৰূপালী বড়ো নামৰ এগৰাকী নাৰ্ছ ডিফু আৰক্ষীটো কৰোনাতংক ডিফু থানাৰ আৰক্ষী আব্দুল মজিদৰ লগতে ৰঙাপাহাৰ সীমান্ত আৰক্ষী চকীৰ 4 জোৱানৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি লংনিটৰ 23 নম্বৰ ৰিজাৰ্ভ বেটেলিয়নৰ 3 জন জোৱানো আক্ৰান্ত হৈছে কৰোনা ডিফু ৰেল কলনীৰ 19 জন কোভিড-19ত আক্ৰান্ত শেহতীয়া এই 36 জনৰ সৈতে কাৰ্বি পাহাৰত 368 জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা পাহাৰীয়া জিলাখনত এতিয়ালৈ মৃত্যু হৈছে 4 জনৰ মহানগৰীৰ বশিষ্ঠ থানাটো পুনৰ কৰোনাতংক দুজন উপ পৰিদৰ্শকৰ সৈতে 4 জনৰ পাছত বুধবাৰে কৰোনাত আক্ৰান্ত হ'ল বশিষ্ঠ থানাৰ 5 গৰাকী আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ লগতে আক্ৰান্ত হোৱা পৰিয়ালৰ প্ৰতিজন সদস্য চিকিৎসাধীন হৈ আছে কোভিড কেয়াৰ চেণ্টাৰত কৰিমগঞ্জত ছমহীয়া শিশুৰ শৰীৰত কোভিড-19ৰ অৱস্থিতি শিশুটিৰ লগতে 24 ঘণ্টাত আক্ৰান্ত হৈছে কৰিমগঞ্জৰ 30 জনকৈ লোক এসপ্তাহৰ পূৰ্বে কৰিমগঞ্জৰ ৰেল কলনীত মৃত্যু হৈছিল এজন লোকৰ সৎকাৰৰ পাছত লোকজনৰ কোভিড পজিটিভ আছিল বুলি ঘোষণা কৰিছিল স্বাস্থ্য বিভাগে লগে লগে সম্পন্ন কৰিছিল 43 গৰাকী শ্মশান যাত্ৰীৰ স্বাব পৰীক্ষা সেই পৰীক্ষাত 22 গৰাকীৰ শৰীৰত ধৰা পৰিল কৰোনাৰ অৱস্থিতি চিকিৎসাকৰ্মী আৰু আৰক্ষীৰ লগতে শেহতীয়াকৈ কৰোনাৰ সহজ লক্ষ্য হৈ পৰিছে ৰাজ্যৰ ৰেল কলনীসমূহৰ বাসিন্দাসকল বহিৰাজ্যৰ পৰা অহা ৰেল যাত্ৰীৰ পৰাই সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ একাংশৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সংঘাত নহয় এইবাৰ বন্ধুত্ব যিখন অসমত দৈনিক ঘটে হাতী মানুহৰ সংঘাতৰ ঘটনা সেইখন অসমৰ পৰা এটা আশাপ্ৰদ খবৰ এমাহে বানত আবদ্ধ হৈ থকা 100টা বন্যহস্তীৰ এটা বৃহৎ জাকক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে মাজুলীৰ কেইবাখনো গাঁৱৰ লোকে হস্তি মানৱৰ বন্ধুত্বৰ বিৰল স্থানিকি বানত সৰ্বশান্ত হৈও হাতীক খাদ্য যোগান ৰাইজৰ বানৰ বাবে আবদ্ধ 100টা বন্যহস্তীৰ বৃহৎ জাক মানুহ আৰু বন্যপ্ৰাণী প্ৰেমৰ এক বিৰল দৃশ্য যি দৃশ্যই কেৱল ভোগ সৰ্বস্ব সমাজখনৰ মানুহক আঁতৰাই লৈ গৈছে মানৱতাৰ মাজলৈ বিগত এমাহে বানত বন্দী হৈ পৰা প্ৰায় 100টা বন্যহস্তীৰ এটা বৃহৎ জাকে বাহৰ পাতি আছে ব্ৰহ্মপুত্ৰৰ মাজৰ মাজুলী যোৰহাট সীমান্ত জাজিমুখ চাপৰি হাতীৰ জাকটোত আছে প্ৰায় 30টা পোৱালি আবদ্ধ হৈ পৰা বৃহৎ হাতীৰ জাকটোৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে যাৰ বাবে হাতীৰ জাকটোক খাদ্য যোগান ধৰি আহিছে হালমৰা দক্ষিণপাট কুমাৰগাঁৱৰ ৰাইজে চাউল আনিছো চেনি চাউল সব যিটো আছে খাদ্য সকলো লৈ আহিছো ধৰক বানপানীত যিটো পলস পৰিলে সকলো জেগাতে গোটেই কহুৱা ঘাঁহ ফুটি আজৰি হ'ল বা কলবন নাইকিয়া হৈছে বানপানীৰ কাৰণে আমি অভয়াৰণ্য নাই আৰু দেখিছোঁ আমি তেওঁলোকে আকৌ খাবলৈ পোৱা নাই খাবলৈ নাপায় নিমাতী আমগুৰিৰ পৰা ধৰি তেওঁলোক আমাৰ শালমৰালৈকে ধৰি গোটেই দিশবিলাক ঘূৰি ফুৰিছে সেইকাৰণে আমি আজি গাঁৱৰ পৰা যিখিনি কল কুঁহিয়াৰ কঁঠাল ধান চাউল ঘাঁহলৈকে ধৰি আমি আৰু কলপাতো কিছুমান আনি আমি তেওঁলোকক দি সন্ধ্যা খুৱাই তেওঁলোকে যাতে আমাৰ নামনি ছাইডত নাহে উজনি ছাইডত আকৌ তেওঁলোক যাবৰ কাৰণে আমি তেওঁলোকৰ বন বিভাগৰ সহযোগত ৰাইজে যোগান ধৰিছে কলগছ কল কঁঠাল চাউল চেনি নিমখ ধানকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী
ৰাইজে সহযোগিতা আগবঢ়াইছে ভালে পাইছোঁ কাৰণ আমাৰ এইবাৰ যিটো বান লগে লগে 4টামান বানপানী সৃষ্টি হৈ গ'ল আৰু হাতীজাকৰ মানে কণ পোৱালি থকা কাৰণে আৰু বৃহৎ এই এলেকাটো বানে প্লাবিত হৈ থকা কাৰণে সিহঁতে যেনি তেনি পাৰ হ'বলৈ সুবিধাটো পোৱা নাইকিয়া পোৱালিবিলাকৰ কাৰণে মাজুলী বন বিভাগৰ কৰ্মীসকলে দিনে ৰাতিয়ে 24 ঘণ্টা আমি এই হাতীজাকৰ পিছে পিছে আছোঁ জাজিমুখৰ চাপৰিৰ কহুৱাৰ মাজত আপোন মনে বিচৰণ কৰি থকা হাতীৰ জাকটোৱেও যেন উমান পাইছে এই বন্ধুত্বৰ খাদ্য সামগ্ৰী লৈ আহিলেই অঞ্চলটোৰ পৰা কিছু দূৰলৈ আঁতৰি যায় হাতীৰ জাকটো আৰু মানুহ আঁতৰি গ'লে মুক্তমনে খাদ্য গ্ৰহণ কৰে যি সময়ত বানে তছনছ কৰিছে আপোন ঘৰখন তীব্ৰ সংকট নামি আহিছে জীৱন জীৱিকালৈ সেই সময়তে হালমৰা দক্ষিণপাট কুমাৰগাঁওবাসীয়ে দেখুওৱা এই কাৰ্য নিঃসন্দেহে আদৰ্শনীয় আৰু অনুকৰণীয় মাজুলীৰ পৰা সঞ্জিত সম্পৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাগজানৰ তেলখাদত বিস্ফোৰণৰ বাবে জগৰীয়া অইল বাগজান সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ ৰায়দান ক্ষতিগ্ৰস্তক 3 তৰপীয়া ক্ষতিপূৰণৰ পৰামৰ্শ দিলে এনজিটিয়ে বাগজানৰ তেলখাদত বিস্ফোৰণৰ বাবে জগৰীয়া অইল ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ ৰায় পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বেমেজালিৰ বাবে তেলখাদত বিস্ফোৰণ ক্ষতিগ্ৰস্তক 3 তৰপীয়া ক্ষতিপূৰণৰ পৰামৰ্শ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গঠন কৰি দিয়া 8জনীয়া কমিটিয়ে বাগজান কাণ্ডৰ বাবে জগৰীয়া কৰিলে অইলক 8জনীয়া কমিটিৰ মতে তেলখাদৰ এই বিস্ফোৰণ প্ৰতিৰোধ কৰিব পৰা হ'লহেঁতেন ইফালে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বিশেষজ্ঞ কমিটিয়ে বাগজানৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ বাবে অইল কৰ্তৃপক্ষক এক 3 তৰপীয়া ব্যৱস্থাৰ পৰামৰ্শ দিছে ক্ষতিগ্ৰস্তক 3 ভাগত বিভক্ত কৰাৰ পৰামৰ্শ সেই অনুসৰি প্ৰথম শ্ৰেণীৰ ক্ষতিগ্ৰস্তক 25 লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ দ্বিতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তক 10 লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ আৰু তৃতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তলৈ 2.5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ বাগজানৰ জুয়ে যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে যিসকল পৰিয়াল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল আৰু পোহনীয়া জন্তুৰ লগতে মূল্যৱান গছ উদ্যান শস্য সম্পূৰ্ণৰূপে বিনষ্ট কৰিলে সেইসকলক প্ৰথম শ্ৰেণীৰ ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ আনহাতে যিসকলৰ ঘৰ আৰু সম্পত্তি গুৰুতৰভাৱে ক্ষতি হোৱাৰ লগতে আহত হ'ল তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ আৰু যিসকল আংশিকভাৱে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকক তৃতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে সেই অনুসৰি প্ৰথম শ্ৰেণীৰ ক্ষতিগ্ৰস্তক তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দ্বিতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তক 15 দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ আৰু জিলা প্ৰশাসনৰ সহায়ত তৃতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰি 45 দিনৰ ভিতৰত ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ জিলা প্ৰশাসনকো এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এনজিটিৰ এই নিৰ্দেশে প্ৰতিবাদ মুখৰ হৈ থকা বাগজানবাসীলৈ কঢ়িয়াইছে আশাৰ বতৰা ইফালে আজিও জ্বলিয়ে আছে বাগজানৰ জুই 63 দিনে নিৰ্বাপন কৰিব পৰা নাই বাগজান তেলখাদৰ জুই নিউজ 18ৰ হাতত আহি পৰা তথ্য মতে জুই নিৰ্বাপনৰ কামৰ অন্তিম প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে কেইবাটাও বৃহৎ পাম্পৰ সহায়ত পানী নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় জুই নিৰ্গত হোৱাৰ চাৰিওকাষে খন্দা হৈছে পুখুৰী লগতে এটা এঢলীয়া পথ নিৰ্মাণ কৰা হৈছে এই পথটোৰে গৈ জুই নুমুৱাৰ চেষ্টা কৰিব ছিংগাপুৰৰ পৰা অহা 6জনীয়া বিশেষজ্ঞ অইল ইণ্ডিয়াৰ টীম বৰোদাৰ পৰা অহা টীম আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে সকলোৰে আশা শীঘ্ৰে নিৰ্বাপিত হওক বাগজানৰ জুই তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত আগষ্টত
অযোধ্যাত ভূমি পূজনেৰে স্থাপন হ'ব ৰাম মন্দিৰৰ আধাৰশিলা ৰাম মন্দিৰত ভূমি পূজনৰ বাবে প্ৰেৰণ কৰা হৈছে কামাখ্যা ধামৰ ভূগৰ্ভৰ ভূমি আৰু পানী সুদীৰ্ঘকাল জোৰা সংগ্ৰামৰ অন্তত আহি আছে সেই মহেন্দ্ৰক্ষণ ৰাম জন্মভূমি অযোধ্যাত নিৰ্মাণ হ'ব বহু চৰ্চিত ৰাম মন্দিৰ 5 আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজনলৈ প্ৰেৰণ কৰা হৈছে কামাখ্যা ধামৰ ভূগৰ্ভৰ পবিত্ৰ ভূমি আৰু জল कामाख्या माता की जय कामाख्या माता की जय श्री राम जन्मभूमि की जय श्री राम जन्मभूमि की जय काशी विश्वनाथ की जय गुवाहाटी शाखार भारत विश्व हिन्दू परिषदर सदस्य आহি আমাৰ পৰা এই মাটি সংগ্ৰহ কৰিছে জল ভিতৰ ভাগৰ পৰা দিয়া মাটি আৰু জল যেটো আমাৰ কেম্পাছৰ ভিতৰৰ মাটি যেটো আমাৰ দেৱালৰ ভিতৰৰ মাটি তাৰ পৰা তেওঁলোক আনি পেলাই দিয়া হৈছে কেৱল কামাখ্যা ধামেই নহয় প্ৰেৰণ কৰা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ভূজলো সমান্তৰালভাৱে পৰশুৰাম কুণ্ড ত্ৰিপুৰেশ্বৰী মন্দিৰ ধনচিৰি আদিৰ পৰাও প্ৰেৰণ কৰা হৈছে মাটি আৰু পানী এই কাৰ্যৰ বাবে বিশেষকৈ বিশ্ব হিন্দু পৰিষদে গ্ৰহণ কৰিছে দায়িত্ব ৰাম জন্মভূমি যেহেতু আমাৰ প্ৰত্যেকজন হিন্দুৰে আমি আকাংক্ষিত এটা মন্দিৰ সেইকাৰণে প্ৰত্যেক স্থানৰ পৰা তাৰ এটা কন্ট্ৰিবিউশন থাকিব লাগে সেইকাৰণে আমি ভাৰতৰ বিভিন্ন স্থানৰ পৰা পবিত্ৰ যিমানবোৰ স্থানৰ পৰা অলপ হ'লেও তাত যাতে একত্ৰিত হয় সেইটোৱে আমাৰ উদ্দেশ্য কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলেই নহয় দেশৰ প্ৰতিটো প্ৰান্ততে থকা পবিত্ৰ স্থানসমূহৰ পৰা ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে প্ৰেৰণ কৰা হৈছে ভূমি আৰু জল এতিয়া সকলোৰে অপেক্ষা 5 আগষ্টলৈ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 31 আগষ্টৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ অধিৱেশন পিছে এইবাৰ কিছু সুকিয়া হ'ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন কোভিড-19ৰ নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব অধিৱেশন কোভিড যুদ্ধৰ মাজতে সাজু 31 আগষ্টৰ পৰা বিধানসভাৰ অধিৱেশন কিন্তু 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশন এবাৰ পূৰ্বতকৈ সুকিয়া হ'ব অসম বিধানসভাৰ এই যি অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত সামাজিক দূৰত্ব সকলোৱে মানি চলিব লাগিব আৰু ইয়াত পূৰ্বতে যেনেধৰণে ছাত্ৰ কিছু আহে কলেজীয়া ছাত্ৰ আহে স্কুলীয়া ছাত্ৰ আহে তেওঁলোকৰ এবাৰ হয়তো প্ৰৱেশ ইয়াত বন্ধ থাকিব ঠিকই এইবাৰ অলপ সুকিয়া হ'ব বিধানসভাৰ অধিৱেশন মানি চলিব লাগিব সামাজিক দূৰত্ব আমি ৰেষ্ট্ৰিকশন আমি গুটেখিনি মেইনটেইন কৰিয়ে ৰাখিব লাগিব সোশ্যাল ডিস্টেন্সিংৰ কথা আহিব পাৰে তেতিয়া আহিব নেচাৰেলি আহিব আমি এই সব বস্তু সব চাই মেলি আমি হিমতেহে কৰিম আগৰ দৰে ইজনে সিজনৰ কানে কানে ফুসফুসাব নোৱাৰিব মন্ত্ৰী বিধায়কে নোৱাৰিব হেঁচা ঠেলাকৈ বহিব 18 আগষ্টত হ'ব বৈঠকত নিৰূপণ হ'ব নিয়মাৱলী আমাৰ যোৱাকালি নটিফিকেশ্যনখন আমি উলিয়াইছোঁ সেশ্যন মানে হ'বগৈ 31 আগষ্টৰ পৰা 31 আগষ্টৰ পৰা মানে এতিয়া কিমান দিন পাতিব সেইটো আমাৰ এটা কাৰ্য উপদেষ্টা সমিতি আছে তাৰ মিটিং হৈ ফাইনেল কৰিব মানে আমি তাৰ কাৰণেও মিটিংখনৰ কাৰণেও আমি 18 আগষ্টত আমি ঠিক কৰিছোঁ 24 মাৰ্চত অনুষ্ঠিত হোৱা বিধানসভাৰ বিশেষ অধিৱেশনৰ পিছত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ৰাজ্যপাল জগদীশ মুখীয়ে আহ্বান কৰিছে বিধানসভাৰ অধিৱেশন পিছে এই অধিৱেশন কিমান দিন চলিব তাৰ সিদ্ধান্তও হ'ব 18 আগষ্টতহে 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত প্ৰৱেশ নিষিদ্ধ থাকিব দৰ্শনাৰ্থীৰ বন্ধ থাকিব ছাত্ৰ ছাত্ৰীৰ প্ৰৱেশ এইবাৰ আমি সুষমক সেইটো হয়তো আমাৰ ভাগ কৰিব কাৰণ এইটো ৰেষ্ট্ৰিকশ্যনত আমাৰ এনেকুৱা জেগা নাই তাতে ভিতৰত ছ'চিয়েল ডিষ্টেঞ্চ কৰি পেলাই ষ্টুডেণ্টক আনিবৰ কাৰণে সেইটো এটা অসুবিধা হ'ব সুষমক এইটো আমি এইবাৰ ভাগ দিব লাগিব বুধবাৰে এইদৰে বিধানসভাৰ অধিৱেশন সম্পৰ্কে সদৰি কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই
কেমেৰা পাৰ্চন হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ চেনপুৰবাসীৰ সৈতে বিধায়িকাৰ বৈঠক নগাৰ আগ্ৰাসনক লৈ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ আশ্বাস বিধায়িকাৰ নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ চেনপুৰবাসীৰ সৈতে বিধায়িকাৰ বৈঠক নগাৰ আগ্ৰাসনক লৈ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ আশ্বাস কিন্তু বৈঠকৰ পাছতো সন্তুষ্ট নহল সীমান্তবাসী ২৬ জুলাইত আমি সম্প্ৰচাৰ কৰিছিলো সৰু পথাৰৰ চেইনপুৰত নগাৰ নিৰ্যাতনৰ বাতৰি নগাৰ দখলত সীমান্তৰ ৮০০ বিঘা ভূমি ৩ বছৰ ধৰি ৮০০ বিঘা মাটিত খেতি কৰাৰ পৰা বঞ্চিত সীমান্তৰ ৪৩টা পৰিয়াল নগৰ ভাবুকিৰ বাবে কেন্দ্ৰৰ কোনো কিনাৰ সামৰ্থ্য নোহোৱা হৈছে মহিলাসকলৰ জিন্দা থাকিম না মৰি যাম নিচিনা লাগি যায় জন্ম দিক নাচালা দুইটা নগা কাৰণে আমাৰ ল'ৰা ছোৱালী ইমান দুখ পাই আছে নিচিনা লাগিছে নগা আৰু হেৰি এম্ফু নগা সিহঁতে দুইটা আমাক বাধা দি আছে খেতি কৰিব নালাগে এইটো মোটাৰ নামৰ পৰা এটা হিন্দুৰ হ'ব লাগিছিলে এইটোও কিনিব পৰা নাই চাহ জনগোষ্ঠীৰ লোক হোৱাৰ পাছতো বিষয়টোত হস্তক্ষেপ নকৰা বিধায়িকা ৰছিলা তিৰ্কীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল চেইনপুৰবাসীয়ে এমএলএ বাইদেউ সি নিজে জানিব লাগে আমাৰে জাতিৰ মানুহ হয় ইটো আমাৰ হেৰিয়েৰ হয় তো ইটো অলপমান চাব লাগে যে কেনেকা হৈছে কি হোৱা নাই ইও একো নাই নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে গা লৰিল সৰুপথাৰৰ বিধায়িকা ৰছিলা তিৰ্কীৰ চেইনপুৰবাসীৰ সৈতে বৈঠকত বহিল বিধায়িকা নগৰ আগ্ৰাসনৰ ধন দাবীৰ বিষয়টো গোলাঘাটৰ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰাৰ আশ্বাস বিধায়িকাগৰাকীৰ হ'ব নালাগিছিলে খুব দুৰ্ভাগ্যজনক আৰু ইয়াত চৰকাৰৰ সকলো দায়িত্ব আছে আমাৰ অসমীয়া ৰাইজক ৰক্ষণাবেক্ষণ দিয়া হেতুত মই প্ৰতি 16 চনৰ পৰা যেতিয়া পৰা বিধায়িকা হৈ আহিছো মই উপস্থাপন কৰি আহিছো সকলো ৰাইজক কাৰণে লগ ভাগ পাই পেলাই আলোচনা কৰিম যে কি ধৰণে আৰু তেওঁলোকে বিচাৰে তেওঁলোকৰ কি মত এইবিলাক কৰি পেলাই ভালকে আলোচনা কৰি আকৌ আমি পুনৰ দাবী কৰিম আৰু যাবলৈ হলে আমি নিশ্চয় আকৌ মুখ্যমন্ত্ৰীৰ ওচৰত যাম আৰু ইয়াৰ প্ৰকৃত এটা মানে আমাৰ ফলাফল লাগিব বুলি আমি কিন্তু বিধায়িকাৰ আশ্বাসত মুঠেও সন্তুষ্ট নহল চেইনপুৰৰ ৰাইজ বাইদেউ যদি ইয়াত অলপ ইণ্টাৰফিয়াৰ কৰা হলে চাগে বা প্ৰতিনিধি হিচাপে অকমান ষ্ট্ৰং হৈ দিয়া হলে কিজানি 2014ৰ যেটো ডিসিশন যে যিবিলাকে আগত দিছিলে যে আগত যেনেকুৱা আছিল তেনেকুৱা হিচাপত যদি প্ৰেছাৰ কম দিয়া হলে চাগে এই সমস্যাখন আজি নোলালেহেঁতেন নগা গুণ্ডাকৰ দি বিষয়টো মোকাবিলা কৰি লবলৈ মহকুমা প্ৰশাসনে দিয়া পৰামৰ্শটো ক্ষোভিত চেইনপুৰবাসী কিবা এটা ধান তোমালোকে দি দিয়া তাৰপিছত নগাৰ লগত মিলাই চলি থাকে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ পৰা বৰ্ডাৰ ফেছলাটো নহয় তেতিয়ালৈকে তোমালোকে কিবা এটা দি হলো মিলি তাত থাকা এনেকা বুলি সাজেশন এইটো আমাৰ মানে ডিস্ট্ৰিক্ট প্ৰশাসনৰ তৰফৰ পৰা কৈছিল জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা চৰকাৰে সীমান্তৰ ৰাইজক নিৰাপত্তা দিব নোৱাৰাত ক্ষোভিত দল সংগঠন ৰাইজৰ মাটি ভেটিৰ কথা কৈ যিখন চৰকাৰে শাসনৰ বাগজৰি হাতত ললে তাৰ পাছত মাটি এতিয়া নগাই অধিগ্ৰহণ কৰাৰ পাছত যেনে ধৰণে ৰাইজক নিৰাপত্তা দিব লাগিছিল নিৰাপত্তা নিদিয়াৰ কাৰণে তাৰ বিৰুদ্ধে অহাকালি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এতিয়া অপেক্ষা চৰকাৰৰ হস্তক্ষেপলৈ ভৰপক খেতিৰ বতৰত এছেও হাল বাব নোৱাৰা পৰিয়ালকেইটাই এবাৰ খেতি কৰিব পাৰিবনে ৮০০ বিঘা ভূমিত নে বিগত ৩ বছৰৰ দৰে এবাৰ চন পৰি থাকিব চেইনপুৰৰ এইখন পথাৰ সৰু পথাৰৰ পৰা দেৱাশিষ গৌতম নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰকৃতিৰ প্ৰেমীৰ বাবে আশাৰ বতৰা ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰলীৰ সংগমস্থলত বাঢ়িছে শিশুৰ সংখ্যা কলিয়াবৰত পৰ্যটন ক্ষেত্ৰ গঢ়াৰ সংকল্প লৈছে মহকুমাৰ প্ৰশাসনে লকডাউনৰ বাবে কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰলীৰ সংগমস্থলত নাৱৰ চলাচল হ্ৰাস পোৱাৰ বাবে বাঢ়িছে শিশুৰ সংখ্যা প্ৰকৃতি প্ৰেমীৰ বাবে আশাৰ বতৰা ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰলীৰ সংগম স্থলত বাঢ়িছে শিশুৰ সংখ্যা কলিয়াবৰত পৰ্যটন ক্ষেত্ৰ গঢ়াৰ সংকল্প মহকুমা প্ৰশাসনৰ লকডাউনৰ বাবে কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ আৰু জিয়া ভৰলীৰ সংগম স্থলত কমিছে নাৱৰ চলাচল সমান্তৰালভাৱে কমিছে মাছমৰীয়াৰ সংখ্যা নাও আৰু জালৰ সংখ্যা কমি যোৱাৰ বাবেই শিলঘাটৰ পাৰত দেখা গৈছে
শিহুৰ জলকেলি সদায় দেখি থকা নৈখনত শিহুৰ সংখ্যা বৃদ্ধি হোৱা কথাটো চকুত পৰা নাছিল স্থানীয় লোকৰ ঘটনাটো প্ৰত্যক্ষ কৰিলে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰৰ 3 গৰাকী গৱেষক ছাত্ৰই শিহুৰ বিষয়ে গৱেষণা কৰিছে ছাত্ৰ 3 গৰাকীয়ে তাৰে এগৰাকী তিতাবৰৰ অভিজিত কোঁৱৰ অক্টোবৰৰ পৰা গৱেষণা কৰি থকা অভিজিত আৰু 2 সতীৰ্থৰ তুলনামূলক অধ্যয়নত পোহৰলৈ আহিল ব্ৰহ্মপুত্ৰ জিয়াভৰলীৰ সংগমস্থলত শিহুৰ সংখ্যা বৃদ্ধিৰ কথা আৰু আমি যোৱা ৰিচাৰ্চৰ পৰা যোৱা হৈ থকা গৱেষণাখিনিৰ পৰা গম পাইছো যে আমাৰ এই কাজিৰঙা অঞ্চলটোত ব্ৰহ্মপুত্ৰ আটাইতকৈ হাইয়েষ্ট পপুলেশ্যন আছে ডলফিনৰ আৰু যিটো এই হিলঘাটৰ পৰা জিয়াভৰলী কনফাৰেন্সলৈকে মানে আমাৰ ধৰক ভুমুৰাগুৰি ব্ৰিজৰ ওচৰলৈকে যিটো এৰিয়া আছে সেই এৰিয়াটোত মানে যিখিনি ডলফিন আছে সেইখিনি প্ৰায় ইয়াতে ৰেচিডেঞ্চিয়েল টাইপ মানে ইয়াতে থাকে তেওঁলোক এই ডলফিনখিনি চ' ইয়াতে এটা খুব ডাঙৰ সম্ভাৱনা আছে টুৰিজিমৰ ডলফিন চাবলৈ আহিব পৰাকৈ বহুত কৰিব পৰা ব্যৱস্থা আছে এসময়ত মহাবাহুৰ বুকুত সুলভ আছিল ভুতুংকৈ ওলাই পুনৰ পানীৰ গভীৰলৈ সোমাই যোৱা শিহুৰ দৃশ্য কিন্তু জনবিস্ফোৰণৰ লগতে প্ৰদূষণৰ বাবে বিশ্বৰ আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰতো কমিল শিহুৰ সংখ্যা লুপ্তপ্ৰায় প্ৰাণীৰ তালিকাত স্থান পোৱা শিহুৰ সংখ্যা ব্ৰহ্মপুত্ৰৰ বুকুত বৃদ্ধি পোৱাত গৱেষণাটো সহায় কৰিছে ছাত্ৰ 3 গৰাকী Kaziranga National Park is one of the stronghold for its population right now in Brahmaputra, and in and around this Kuliabumara Bridge and Jiabaroli area, we have seen around 6 to 8 dolphins in that area. So the conservation of this species is very high, and the conservation of Ganges River dolphin in Kaziranga National Park is very necessary. গৱেষক ছাত্ৰ 3 গৰাকীৰ পৰা এই তথ্য পোৱাৰ পাছতে শিলঘাটত উপস্থিত হ'ল কলিয়াবৰৰ মহকুমা বিষয়া শিলঘাটৰ পাৰত ৰৈ নিজ চকুৰে শিহু দেখা বিষয়াগৰাকীয়ে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছে কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি বিশ্ব বাক্য দিৱস খাদ্য বাসস্থানৰ অভাৱ আৰু চোৰাং চিকাৰীৰ উপদ্ৰৱত পৃথিৱীৰ পৰা নিচিহ্ন হোৱাৰ উপক্ৰম হোৱা বনৰজাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ আজি পালিত হৈছে বিশ্ব বাক্য দিৱস আজি আন্তৰ্জাতিক বাঘ দিৱস একবিংশ শতিকাৰ আৰম্ভণিলৈ বিশ্বত প্ৰায় 90% বাঘ নোহোৱা হ'ল খাদ্যৰ অভাৱ বাসস্থানৰ ব্যাপক সংকোচন আৰু চোৰাং চিকাৰীৰ উপদ্ৰৱত বিলুপ্তপ্ৰায় প্ৰাণীৰ শাৰীলৈ গতি কৰিছে বাঘে সমগ্ৰ বিশ্বত মাত্ৰ 4000 মান বাঘে বাকী ৰৈছে গৈ এনে পৰিপ্ৰেক্ষিতত বনৰজা বাঘক সুৰক্ষিত আৰু সংৰক্ষণ কৰাৰ বাবে 2010 চনত ৰাছিয়াৰ সেইণ্ট পিটাৰবাৰ্গ টাইগাৰ সামিটত 29 জুলাইৰ দিনটো বিশ্ব বাঘ দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয় ইয়াৰ মূল উদ্দেশ্য আছিল বাঘৰ সংৰক্ষণ আৰু সংবৰ্ধন ইফালে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে ভাৰত 1973 চনত 9খন টাইগাৰ ৰিজাৰ্ভেৰে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা ভাৰতবৰ্ষত আজি 50খন টাইগাৰ ৰিজাৰ্ভত আছে 2967টা বাঘ অৰ্থাৎ বিশ্বৰ বাঘৰ মুঠ সংখ্যাৰ আধাতকৈও বেছি আছে ভাৰততে ইফালে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙাই কঢ়িয়াইছে বিশেষ সুনাম 2007 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংযোজিত এলেকাসহ লাওখোৱা বুঢ়াচাপৰিক ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে 2018 চনৰ সৰ্বভাৰতীয় বাঘ গণনাৰ ভিত্তিত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকা 104টা বাঘৰ বিচৰণ ভূমি আনহাতে সমগ্ৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ এলেকা 128ৰ পৰা 142টা বাঘৰ বিচৰণ ভূমি বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে আনহাতে অতি দুৰ্লভ সোণালী বাঘৰ উপস্থিতিয়েও কাজিৰঙালৈ আকৰ্ষণ বৃদ্ধি কৰিছে বিশ্ব প্ৰকৃতিপ্ৰেমী বৰ্তমানলৈ কাজিৰঙাত প্ৰায় 5টা সোণালী বাঘ থকা বুলি অনুমান কৰা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো আন্তৰ্জাতিক বাঘ দিৱসৰ দিনটোত বাঘৰ সংৰক্ষণৰ বাবে অনুষ্ঠিত কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী বিশ্ব ব্যাঘ্ৰ দিৱসত কাজিৰঙাৰ কাৰণে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ কাৰণে এটা উল্লেখযোগ্য তথা ভাল খবৰ বুলি আপোনালোকক মই ক'ব পাৰোঁ যে টাইগাৰৰ ব্ৰিডিংটো এটা মানে অতি আৱশ্যকীয় কথা অকল টাইগাৰ থাকিলেই নহয় যদি তাৰ ব্ৰিডিং নহয় সেই সূত্ৰতে ক'ব পাৰি যে
আমাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ বুঢ়াচাপৰি আৰু লাওখোৱা অভয়াৰণ্যত এইবাৰ মানে বাঘিনীৰ লগত পোৱালি পোৱা হৈছে সেইটো এটা বহুত উৎসাহজনক খবৰ কিন্তু কেৱল এটা দিনেই নহয় বিশ্বৰ প্ৰতিগৰাকী নাগৰিকে অনুধাৱন কৰিব লাগিব আমাৰ জৈৱ বৈচিত্ৰ্যৰ বাবে অপৰিহাৰ্য বনৰজাৰ সুৰক্ষা আৰু সংৰক্ষণৰ গুৰুত্ব কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড পৰীক্ষা কৰিবলৈ গৈ গাঁৱৰ ৰাইজৰ ৰুখত পৰিছে ত্ৰিপুৰাৰ স্বাস্থ্যকৰ্মী আৰু আৰক্ষী এই খবৰ জনাম এটা বিৰতিৰ পাছত গাঁৱৰ ৰাইজৰ ৰুখত পৰিছে ত্ৰিপুৰাৰ স্বাস্থ্যকৰ্মী আৰু আৰক্ষী কৰোনা চহৰৰ বেমাৰ গাঁৱৰ নহয় এইদৰে মন্তব্য কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰিছে ত্ৰিপুৰাৰ গাঁৱৰ লোকে নাই নিপিন্ধে কোনো কাৰণতে নিপিন্ধে মাস্ক এওঁলোকৰ ওচৰত যেন এতিয়া কৰোনাও কনফিউজ মাস্ক নিপিন্ধিলে জৰিমনা 1000 টকা সেই ভয়ো নাই এওঁলোকৰ মুঠতে মাস্ক নিপিন্ধে এয়া মহানগৰী গুৱাহাটীৰ দৃশ্য অধিকাংশই মাস্ক পৰিধান কৰি সামাজিক দায়িত্ব পালন কৰি থকাৰ সময়তে আন একাংশই পাহৰি পেলাইছে সকলো কোনেও যাতে আনক সংক্ৰমিত কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিছে মাস্কৰ পৰিধান কিন্তু সেই নিৰ্দেশনায়ো গা লৰাব পৰা নাই একাংশৰ তেওঁলোকে ভালকে মাস্ক পিন্ধিব লাগে কিছুমানে থৰথৰাইত লয় গলত আলাই লয় কিন্তু এইবিলাক ঢাকি ৰাখিব লাগে তেনেকুৱা যদি মাস্ক পৰিধান নকৰা মানুহ আপোনালোকৰ দোকানত আহে আপোনালোকে প্ৰথমে কি কৰে মইতো প্ৰথমতে মাস্ক লগাই লগাৰ কথা কওঁ তাৰপিছত কাষ্টমাৰক দেখুৱাব লাগে দায়িত্ব সকলোৰে আছে কিন্তু কৰোনাৰ ভয়াবহতায়ো গা লৰাব পৰা নাই এনে বহুজনৰ আনকি মাস্ক পৰিধান নকৰা গ্ৰাহকেও অতিষ্ঠ কৰিছে মহানগৰীৰ ব্যৱসায়ীসকলক বহুতে মানে আপোনাৰ বহুত কাষ্টমাৰ আমাৰ আহে কিন্তু বহুতে এতিয়াও বুজি পোৱা নাই যে কৰোনা ভাইৰাছটো কি হয় কৰোনা ভাইৰাছ হ'লে কি হয় সেইটো কিন্তু বহুত কাষ্টমাৰ এতিয়াও বুজি পোৱা নাই আমি পৰাপক্ষত পাওঁ যে বহুত কাষ্টমাৰ এতিয়াও মাস্ক পিন্ধা নাই মহানগৰীত কৰোনাৰ পৰা ৰক্ষা পাবলৈ তথা আন ব্যক্তি তথা পৰিয়ালক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক পৰিধান অত্যন্তই জৰুৰী কিন্তু সকলো দেখি বুজিও একাংশৰ মাস্কৰ প্ৰতি চূড়ান্ত অনীহা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুদিনীয়া কাৰ্যসূচীলৈ বুধবাৰে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী উদ্বোধন কৰে জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয় প্ৰায় 8.50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মাণ্ডলিক কাৰ্যালয় নতুন বজাৰ আৰু ৰঙাচাহিত দুখন দলীয় সভাতো অংশ লয় মুখ্যমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিব মাজুলী আৰু গড়মূৰ আৰক্ষী চকী ধেমাজি ঢকুৱাখানৰ পাছত গৃহ সমষ্টি মাজুলীত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মাজুলীত উপস্থিত হোৱাৰ পিছতে আমি জনাইছো আজিৰ দিনটোৰ কাৰ্যসূচী আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয় প্ৰায় 8.50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মাণ্ডলিক কাৰ্যালয় নতুন বজাৰ আৰু ৰঙাচাহিত দুখন দলীয় সভাতো অংশগ্ৰহণ কৰে কাইলৈ উদ্বোধন কৰিব মাজুলী আৰু গড়মূৰ আৰক্ষী চকী ধেমাজি ঢকুৱাখানাৰ পাছতো গৃহ সমষ্টি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰতবৰ্ষৰ জনগণৰ বাবে এটি শুভ দিন উল্লেখযোগ্য দিন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ সামৰিক বাহিনীয়ে অধিক শক্তি আয়ত্ত কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষৰ বায়ু বাহিনীয়ে আজি দিনটোতে 5খনকৈ অত্যাধুনিক ৰাফেল যুঁজাৰু বিমান আজি সংযোজন কৰিছে এই বাহিনীত গতিকে এই বাহিনীত অত্যাধুনিক ৰাফেল সংযোজন হোৱাৰ লগে লগে ভাৰতবৰ্ষই বায়ু সেনা অধিক শক্তিশালী হৈছে আৰু যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শক্তি আহৰণ কৰিছে কোভিড পৰীক্ষা কৰিবলৈ গৈ গাঁৱৰ ৰাইজৰ ৰুখত পৰিছে ত্ৰিপুৰাৰ স্বাস্থ্যকৰ্মী আৰু আৰক্ষী কৰোনা চহৰৰ বেমাৰ গাঁৱৰ নহয় এই মন্তব্য কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰিছে ত্ৰিপুৰাৰ গাঁৱৰ লোকে
ত্ৰিপুৰাত গাঁৱৰ মানুহৰ খং কৰিবলৈ নিদিয়ে কোভিড টেষ্ট স্বাস্থ্যকৰ্মী বহু খেদা ত্ৰিপুৰাত গাঁৱত কোভিড টেষ্ট কৰিবলৈ গৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে স্বাস্থ্যকৰ্মী গাঁৱত কৰিবলৈ নিদিয়ে কোভিড টেষ্ট গাঁৱৰ মানুহৰ কথা চহৰৰ মানুহৰহে হয় কৰোনা normales sarve করতেছে তারা আমরা কেউ দরকার নেই এরকম বুঝাইছি আমি সবাই জিজ্ঞাসা করেন আমি বুঝাইছি বুঝাইছি আমরা মানছে না আমি বুঝাইছিল গতিকে গাঁৱত স্বাস্থ্য পৰীক্ষাত বাধা গাঁওবাসীৰ স্বাস্থ্যকৰ্মীক দিছে বাধা স্বাস্থ্যকৰ্মীৰ বুজনি নলয় তেওঁলোকে বৰং গাঁৱৰ পৰা খেতি পঠিয়ালে স্বাস্থ্যকৰ্মীকহে এরপরে যদি কেউ মনে করে না ঠিক আছে আমারে টেস্ট করেন আয়ো টেস্ট করুন সব পরিবারে এরকম শুনতেছে না দুই না খেয়ে নল উল্লেখযোগ্য যে চৰকাৰে ঘৰে ঘৰে কৰোনা পৰীক্ষা কৰিবলৈ দিছে যদিও ত্ৰিপুৰাৰ গাঁৱত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে স্বাস্থ্যকৰ্মীসকল আগৰতলাৰ পৰা কাজল কৌৰীৰ ৰিপৰ্ট নিউজ 18 অসম বাৰীৰ চুকৰ কঁঠালে এতিয়া খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত অনলাইনতো দিব পৰা হ'ল কঁঠাল গুটিৰ অৰ্ডাৰ কিন্তু কি এনে গুণ আছে আপুনি মই এলাগি কৰি থোৱা কঁঠাল গুটিৰ হঠাৎ কঁঠালক লৈ কিয় ইমান চৰ্চা কঁঠালক লৈ কৌতূহল কৰোনাক কঙাল কৰে কঁঠালে আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে চাহিদা অসমৰ গ্ৰাম্যাঞ্চলৰ বাৰীৰ চুকে কোণে এলাগি হৈ পৰি থকা কঁঠালে এতিয়া খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত মুখ খাকৈ লমালমে লাগি থকা কঁঠালক লৈ হেতা ওপৰা লাগিছে বজাৰত ছচিয়েল মিডিয়াতো সৰব চৰ্চা কঁঠালক লৈ কাৰণ গুজব উঠিছে কঁঠাল খালে হেনো বিনাশ হয় মহামাৰী কৰোনা কেৱল চহৰ নগৰৰ বজাৰেই নহয় অনলাইনতো গঢ়ি উঠিছে এখন বিশাল বজাৰ বিশ্ববিখ্যাত অনলাইন প্ৰতিষ্ঠান এমাজনতো এটা ক্লিক কৰি আপুনি অৰ্ডাৰ দিব পাৰে কঁঠাল গুটিৰ অসমত সহজতে উপলব্ধ 300 গ্ৰাম কঁঠাল গুটিৰ ভাৰতত প্ৰতিষ্ঠানটোৱে দাম নিৰ্ধাৰণ কৰিছে 199 টকা এই খবৰৰ পাছতে এতিয়া কঁঠালক লৈ এক প্ৰকাৰ হাহাকাৰ লাগিছে অসমৰ বজাৰত পূৰ্ণ সুযোগ লৈছে মধ্যভোগীয়ে হুৰাহুৰে বাঢ়িছে কঁঠালৰ দাম কিন্তু কিয় হঠাৎ আলোড়ন তুলিছে আপুনি মই এলাগি কৰি থোৱা কঁঠালে গ্ৰাম্য জীৱনৰ অতি সাধাৰণ খাদ্য হিচাপে বিবেচিত কঁঠাল গুটি পুষ্টি গুণেৰে ভৰা খাদ্য আমাৰ শৰীৰত প্ৰয়োজনীয় আটাইকেইটা উপাদানেই বিচাৰি পোৱা যায় কঁঠাল গুটি প্ৰতি 100 গ্ৰাম কঁঠাল গুটিত থাকে প্ৰায় 45 কেলৰি 7 গ্ৰাম প্ৰটিন 38 গ্ৰাম কাৰ্বহাইড্ৰেট গৱেষকসকলৰ মতে কঁঠাল গুটিত থকা মাইক্ৰনিউট্ৰিয়েণ্টছ ছালৰ বাবে অতি উপকাৰী কঁঠাল গুটিত থকা আইৰণ হিমোগ্লোবিনে ৰক্তকণিকা বৃদ্ধি কৰাৰ লগতে দূৰ কৰে ৰক্তহীনতা কুষ্ঠকাঠিন্য দূৰীকৰণতো সহায়ক কঁঠাল গুটি অসমৰ গ্ৰাম্যৰ এক চিনাকি নাম অথবা সহজতে উপলব্ধ খাদ্য সামগ্ৰী কিন্তু এই কঁঠালক লৈ যে এদিন এখন লাভজনক বজাৰ গঢ়ি উঠিব হিয়া হয়তো সকলোৰে কল্পনাৰ অতীত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ জালত ড্ৰাগ সাম্ৰাজ্যৰ কিংপিন গুৱাহাটী মহানগৰ ড্ৰাগছৰ কলা সাম্ৰাজ্য উৎখাত কৰাৰ যুটীয়া অভিযানকাৰী দলে 3 কিংপিনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ৭৪ লাখৰো অধিক টকা ড্ৰাগছ বিচাৰি আৰক্ষীয়ে পালে দমে দমে টকা মহানগৰীৰ এপাৰ্টমেণ্টত ৭৪,৫,৬০০ টকা জব্দ মণিপুৰৰ মহিলাসহ 3 কিংপিনক গ্ৰেপ্তাৰ গুৱাহাটীৰ ড্ৰাগছৰ কলা সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰে মণিপুৰৰ সংগীতা লাইশ্ৰাম নামৰ এইগৰাকী মহিলাই এবছৰ পূৰ্বে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সংগীতা লাইশ্ৰামে জামিন পোৱাৰ পাছতে পুনৰ আৰম্ভ কৰিছিল ড্ৰাগছৰ সৰবৰাহ 25 জুলাইত মহানগৰীত লাইশ্ৰামৰ উপস্থিতিৰ খবৰ পাইছিল পল্টন বজাৰ আৰক্ষীয়ে সেইদিনা আৰক্ষীৰ চকুত ধুলি দি সাৰি যোৱা লাইশ্ৰাম জালত পৰিল মঙলবাৰে নিশা পল্টন বজাৰ আৰক্ষীৰ সৈতে এইবাৰ অভিযান ক্ৰাইম ব্ৰাঞ্চৰ
যুটীয়া বাহিনীৰ টাৰ্গেট সোলাপাৰাৰ কলাখিনি এপাৰ্টমেণ্ট কিন্তু এপাৰ্টমেণ্টত ড্ৰাগছ নাপালে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে পালে ৭৪,৫,৬০০ টকা গোহাই থাপনাৰ লগতে জোতা চেণ্ডেলৰ বাকচত লুকুৱাই থোৱা টকাখিনি জব্দ কৰি পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কিংপিন সংগীতা লাইশ্ৰামৰ লগতে ভাতৃ ছেম লাইথাম্বম আৰু তেওঁলোকৰ গাড়ী চালকক পল্টন বজাৰ থানাত ১০৫/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২৭A ২৯ NDPS আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তিনিও ড্ৰাগছ মাফিয়াক জেৰা চলাইছে আৰক্ষীয়ে জেৰা ড্ৰাগছ মাফিয়াই প্ৰকাশ কৰা তথ্যৰ আধাৰত বুধবাৰেও মহানগৰীত অব্যাহত থাকিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান এইবাৰ আৰক্ষীৰ ৰাডাৰত ভৰলুৰ ৬ নম্বৰ ৰেলগেটত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আছাদুল হক আৰু জয়নাম খাতুন নামৰ ২ ড্ৰাগছ পেডলাৰক লগতে জব্দ কৰিলে ২১ গ্ৰাম ব্ৰাউন চুগাৰ সহ 2,58,000 টকা সোণৰ গহনা এখন স্কুটি আৰু বহু আপত্তিজনক নথিপত্ৰ কালিৰ অভিযানৰ কথাটো আপোনালোকে গম পাইছেই তাৰেই সূত্ৰ ধৰি আজি আমি ইনফৰমেশ্যন পাই এইটো অভিযান চলোৱা হয় আৰু অভিযানটোত প্ৰায় ২১ গ্ৰাম ওজনৰ নিচাযুক্ত সন্দেহযুক্ত সামগ্ৰী ৰিকভাৰ হৈছে আৰু কেছ ৰিকভাৰ হৈছে কিংপিন সংগীতা লাইশ্ৰামক এবছৰৰ ভিতৰতে দুবাৰকৈ গ্ৰেপ্তাৰ কৰা মহানগৰ আৰক্ষীয়ে বিগত ৭ মাহত গ্ৰেপ্তাৰ কৰিছে ১১২টা ড্ৰাগছ পেডলাৰক কালি যেটো আমি অপাৰেশন কৰিছো এটা আমি স্পেসিফিক ইনফরমেশনৰ ভিত্তিত আমি অপাৰেশনটো কৰিছিলো ইয়াত আমি গম পাইছিলো যে সোলাপাৰাত এটা এপাৰ্টমেণ্ট আছে য'ত ড্ৰাগছৰ ব্যৱসায় তেওঁলোকে চলাই আৰু সেইমতে সেই এপাৰ্টমেণ্টটো আমি সাৰ্চ কৰিলো সাৰ্চ কৰাত আমি তাৰ পৰা 74,05,600 কেছ ৰিকভাৰ কৰিলো যিটো নেকি ড্ৰাগছৰ ফাইনেন্সিঙত ব্যৱহাৰ কৰা বুলি আমাৰ হাতত খবৰ আছে আৰু এই সংক্ৰান্তত আমি ৩জন লোকক গ্ৰেপ্তাৰ কৰিছো তাৰে হ'ল এগৰাকী হ'ল সংগীতা লৈশ্ৰাম সাম লৈথম্বম আৰু থাংকোকাৰ্ট ৭ মাহত ১১২টা ড্ৰাগছ সৰবৰাহকাৰী জালত পেলোৱা মহানগৰ আৰক্ষীৰ বাবে সৰ্ববৃহৎ সফলতা হৈছে মণিপুৰৰ সংগীতা লাইশ্ৰামৰ গ্ৰেপ্তাৰ কটকটীয়া ধাৰাত লাইশ্ৰামক কালকুঠুৰীত বন্দী কৰি থব পাৰিলে কুপথে যোৱাৰ পৰা ৰক্ষা পৰিব মহানগৰীৰ হাজাৰ হাজাৰ উঠি অহা ছাত্ৰ ছাত্ৰী হীৰকজ্যোতি মালাকাৰৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনা বিচাৰিছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ১ আগষ্টৰ পৰা দেশত বলত হ'ব আনলক 3 বাবে গৃহ মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা জাৰি কণ্টেইনমেণ্ট জোনৰ বাহিৰত অধিক শিথিলতা সামাজিক দূৰত্ব মানি স্বাধীনতা দিৱস পালনৰ অনুমতি আনলক 3 আৰম্ভ হ'ব ১ আগষ্টৰ পৰা আৰু তৃতীয় পৰ্যায়ৰ এই আনলক 3ত লকডাউনত সান্ধ্যায়ন প্ৰত্যাহাৰ কৰা হৈছে ৩১ আগষ্টলৈ বন্ধ বিদ্যালয় মহাবিদ্যালয় কোচিং চেণ্টাৰ সিনেমা হল আৰু সুইমিং পুল বন্ধ থাকিব পুনৰ জনাইছো সিনেমা হল খোলাৰ ক্ষেত্ৰত যেহেতু সম্ভাৱনাৰ কথা কোৱা হৈছিল ২৫% আসনৰে কিন্তু শেহতীয়া খবৰ জনাইছো যে সিনেমা হল বন্ধ থাকিব মেট্ৰো ৰেল সেৱা ৫ আগষ্টৰ পৰা খুল খাব জিম আৰু যোগ কেন্দ্ৰ পুনৰ জনাইছো জিম আৰু যোগ কেন্দ্ৰ খুলিব পাৰিব ৫ আগষ্টৰ পৰা যেহেতু দেখা গৈছিল এতিয়ালৈকে খোলাৰ অনুমতি লাভ কৰা নাছিল জিম আৰু যোগ কেন্দ্ৰসমূহ কিন্তু ৫ আগষ্টৰ পৰা খুল খাব প্ৰথমবাৰৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে জিম আৰু যোগ কেন্দ্ৰ খুল খালেও বহু বাধা নিষেধ থাকিব সীমিত পৰিসৰত চলিব পাৰিব যাত্ৰীবাহী আন্তঃৰাষ্ট্ৰীয় বিমান ১ আগষ্টৰ পৰা দেশত বলত হ'ব আনলক 3 বাবে গৃহ মন্ত্ৰালয় এইসমূহ বিশেষ নিৰ্দেশনা কণ্টেইনমেণ্ট জোনৰ বাহিৰত অধিক শিথিলতা সামাজিক দূৰত্ব মানি স্বাধীনতা দিৱস পালনৰ অনুমতি বন্ধ থাকিব মনোৰঞ্জন পাৰ্ক প্ৰেক্ষাগৃহ ৱাইন বাৰ সামাজিক ৰাজনৈতিক সকলো অনুষ্ঠান পতাত নিষেধাজ্ঞা কণ্টেইনমেণ্ট জোনত বাহাল থাকিব কঠোৰ লকডাউন কিন্তু কণ্টেইনমেণ্ট জোনৰ বাহিৰৰ যিসমূহ স্থান কণ্টেইনমেণ্ট জোন নহয় তাত অধিক শিথিলতা থাকিব আৰু জনাব বিচাৰিছো এই আনলক 3 যেহেতু নতুন কেইবাটাও নিৰ্দেশনা আহিছে যাৰ ভিতৰত উল্লেখ কৰিব পাৰি জিম আৰু যোগ কেন্দ্ৰসমূহ খুলিব পাৰিব যেহেতু আমি বাতৰি সম্প্ৰচাৰিত কৰি আছো কিদৰে জিম আৰু যোগ কেন্দ্ৰ খোলাৰ ক্ষেত্ৰত যেহেতু বিবেচনা কৰি থকা হৈছিল কাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিসকল লোক জড়িত আৰু সিনেমা হল খোলাৰ ক্ষেত্ৰতো চিন্তা চৰ্চা চলি আছিল কিন্তু শেহতীয়া খবৰ জনাইছো যে আনলক 3 সিনেমা হল সুইমিং পুল বন্ধ থাকিব তাৰ বিপৰীতে
আমি জনাইছো জিম আৰু যোগ কেন্দ্ৰ খোলাৰ অনুমতি লাভ কৰিছে কিন্তু বহু ধৰণৰ বাধা নিষেধ থাকিব খোলাৰ ক্ষেত্ৰত সীমিত পৰিসৰত চলিব পাৰিব যাত্ৰীবাহী আন্তঃৰাষ্ট্ৰীয় বিমান 1 আগষ্টৰ পৰা বলত হ'ব আনলক 3 আৰু 1 আগষ্টৰ পৰা এই সমূহ নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে তৃতীয় পৰ্যায়ত 31 আগষ্টলৈ বন্ধ বিদ্যালয় মহাবিদ্যালয় কোচিং চেণ্টাৰ সিনেমা হল সুইমিং পুল বন্ধ থাকিব মেট্ৰো ৰেল সেৱা বন্ধ থাকিব খুলিব পাৰিব 5 আগষ্টৰ পৰা জিম আৰু যোগ কেন্দ্ৰ বহু বাধা থাকিব সীমিত পৰিসৰত চলিব পাৰিব যাত্ৰীবাহী আন্তঃৰাষ্ট্ৰীয় বিমান যোৰাবাটত ব্যৱসায়ী বাহনলৈ গুলীচালনা ৰাকেশ ৰাঠি নামৰ ব্যৱসায়ীজনৰ বাহনলৈ গুলীচালনা মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ আহি থকা সময়ত গুলীচালনা দুৰ্বৃত্তৰ AS21C6772 নম্বৰৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা গুৱাহাটীলৈ গৈ আছিল তো গুৱাহাটীলৈ গৈ থাকোঁতে জাষ্ট মানে ক্ষেত্ৰী পাৰ কৰিছোঁ পাৰ কৰাৰ অলপমান আগতে মানে গ্লাছখন ভাঙি থাকিলে ছাইড গ্লাছ মই ছাইডত বহি আছিলোঁ ছাইড গ্লাছ ভাঙি থাকোঁতে ধৰি লওক মই ড্ৰাইভাৰক ক'লোঁ এবাৰ ছাইড কৰক গাড়ীখন চাফা কৰি লওঁ তো আমি চাফা কৰিবলৈ যেতিয়া গৈছিলোঁ তেতিয়া মই এটা ভিতৰত গুলি দেখা পালোঁ গুলি দেখা পোৱাৰ লগে লগে মই ড্ৰাইভাৰক ক'লোঁ বোলো সোনকালে বহক বহি পেলাই বোলো আমি থানালৈ সোমাওঁ সময় লগে লগে ঘূৰি আহিলোঁ একচুৱেলি আগতো মোৰ ওচৰত ফোন আহিছিলে মই মৰিগাঁও থানাত মানে কমপ্লেইনো কৰি থৈছিলোঁ এইবিলাক কমপ্লেইন দি থৈ ৰাখিছিলোঁ ভাবুকি আছিলে হয় পইচা ডিমাণ্ড কৰিছিলে হয় কোনে কৰিছিলে কোনো হেৰি সন্থাৰ নাম লোৱা নাই কিমান টকা ডিমাণ্ড কৰিছিলে সিহঁতে কিবা তেনেকুৱা হেৰি কৰা নাছিলে অলপ পইচা বিচাৰিছিলে মই সিহঁতক কৈছোঁ মইতো এতিয়া দিব নোৱাৰিম লকডাউন ইমান সভা নিশা আন্ধাৰত বহিৰাজ্যলৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ নিশাৰ ভাগৰত সান্ধ্যান চলি থকাৰ মাজতে মিজোৰামলৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰি বন বিভাগৰ জালত পৰি দুটা বন মাফিয়া শিলচৰ লাইলাপুৰত জব্দ দুষ্প্ৰাপ্য প্ৰাণী বন বিভাগৰ বৃহৎ সফলতা মিজোৰামৰ পৰা অনা হৈছিল দুষ্প্ৰাপ্য প্ৰাণী ৰাজ্যত অব্যাহত আছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চোৰাং বেহা শিলচৰত লাইলাপুৰত বন সংমদলে মঙলবাৰে নিশা জব্দ কৰে এইসমূহ দুষ্প্ৰাপ্য প্ৰাণী ইয়াৰ ভিতৰত আছে এটা কেংগেৰু আছে 6টা দুষ্প্ৰাপ্য ভাটৌ 3টা কাছ আৰু 2টা আপুৰুগীয়া বান্দৰ নিয়মমাফিক তালাচীৰ সময়ত বন বিষয়াই এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বন্যপ্ৰাণীসমূহ তাহাঁতে মিজোৰামৰ আইজলৰ পৰা লৈ আহিছিল গুৱাহাটীলৈ বুলি তাৰপিছত তাত আমি পাইছোঁ 6টা মেকাও যিটো আমেৰিকান অৰিজিন হয় তাৰপিছত পাইছোঁ আমি এটা কেংগাৰু পাইছোঁ তাৰপিছত আৰু 2টা এক্সোটিক মাংকি পাইছোঁ কেপাচিন মাংকি নামটো হ'ল তাৰপিছত আৰু 3টা জাইণ্ট টৰ্টইছ পাইছোঁ এইখিনি কালি উদ্ধাৰ কৰিবলৈ সক্ষম আমি হৈছোঁ উল্লেখ্য যে আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি মাৰি ৰাজ্যত এনেদৰে চলি আছে বন্যপ্ৰাণীৰ কোটিটকীয়া বেহা শিলচৰ বন বিভাগৰ এই সফলতাৰ শলাগ লৈছে সচেতন মহলে শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শৰীৰত বয়সৰ চাপ কিন্তু কমা নাই কৰ্মস্পৃহা আদৰ্শ দেখুৱাইছে গোলাঘাটৰ এক দম্পতীয়ে 73 বছৰীয়া স্বামী ব্যস্ত মানুহক কৰোনাৰ পৰা সুৰক্ষা প্ৰদান কৰাত আনহাতে 65 বছৰীয়া পত্নী ব্যস্ত মানুহক কিছু আমোদিয়াত এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা নমস্কাৰ ব্যস্ততাই জীৱন কৰ্মই দূৰ কৰে অৱসাদ লকডাউন দম্পতীয়ে দেখুৱাইছে আদৰ্শ আপোনাৰ যদি বয়স 60ৰ ওপৰ ঘৰতে আবদ্ধ হৈ আছে তেন্তে আপুনি অতিষ্ঠ নহৈ কেনেদৰে অতিবাহিত কৰিব সময় এই প্ৰতিবেদন দেখিলে আপুনিও তিতা কেহা লগা সময়কণ এওঁলোকৰ দৰে বিশেষ কাম কৰি পাৰ কৰিব পাৰিব 73 বছৰীয়া হিদানন্দ গগৈ বয়স অধিক হলেও মনোবল দৃঢ়তাৰ বাবে ঘৰতে বহি নাথাকি নতুন পেলনীয়া কাপোৰেৰে তৈয়াৰ কৰিছে মাস্ক
চাৰ্ট আদি তৈয়াৰ কৰাৰ পিছত বাছি থকা নতুন কাপোৰেৰে এতিয়া ব্যস্ত মাস্ক বনোৱাত। এই মাস্ক বিক্ৰীৰ বাবে নহয়, বিনামূলীয়াকৈ বিতৰণ কৰিছে হৃদানন্দ গগৈয়ে। হৃদানন্দ গগৈ এগৰাকী প্ৰাক্তন সৈনিক। 1980 চনতে অৱসৰ গ্ৰহণ কৰি আজিও দৃঢ় মানসিক শক্তিৰ অধিকাৰী। যেতিয়াৰ পৰা লকডাউন হ'ল এতিয়া আমাৰ বয়সে বাহিৰলৈ যাবলৈ নকয়, গতিকে মই নিজে ঘৰৰ ভিতৰতে সোমাই সময়খিনি অতিবাহিত কৰিবৰ কাৰণে নিজ হাতেৰে কিছুমান কাপোৰ সংগ্ৰহ কৰি নিজে ঘৰতে মেচিন আছে, চিলাই মেচিনেৰে মই মাস্ক বনাবলৈ আৰম্ভ কৰিলোঁ। আনহাতে হৃদানন্দ গগৈৰ পত্নী এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। জিনু গগৈয়ে ৰাস্তাত পৰি থকা শিল উঠাই আনি ৰং তুলিকাৰে বিভিন্ন আকৃতি দিছে। ঘৰতে সজাই ৰাখিব পৰা এক আমোদজনক সৰু সৰু শিল। পেলনীয়া শিলেৰে ৰং তুলিকাৰে পাৰ কৰিছে বৰ্তমানৰ দুৰ্বিষহ সময়। লকডাউন সান্ধ্য আইনৰ সময়ত বা কৰোনা সংক্ৰমণৰ বাবে ঘৰতে আবদ্ধ হৈ থকা বয়সে গৰকা সকলৰ বাবে এই দুয়োগৰাকী বয়োজ্যেষ্ঠ হ'ব পাৰে প্ৰেৰণা। মোৰ পত্নীও তেওঁ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰী। তেওঁ মোৰ লগতে বহি সৰু সৰু পাথৰ ৰাস্তাৰ কিনাৰ পৰা আনি দিয়া হৈছে আৰু সেইখিনিত